নমস্কাৰ বন্ধু-বান্ধৱীসকল, এই ছবিখন চাই পেলাই ভাৰতবৰ্ষৰ এখন চহৰৰ নাম বাৰু ক'ব পাৰিবনে? লগতে কেইটামান ধুনীয়া অসমীয়া সাঁথৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। এই সাঁথৰ কেইটা উত্তৰ দিব পাৰিবনে? আজি এক নম্বৰ সাঁথৰটো হৈছে পানীৰে ভৰা এটা টেকেলি, আকাশত আছে ওলমি। দিয়াচোন উত্তৰটো অলপমান ভাবি। পানীৰে ভৰা এটা টেকেলি, আকাশত আছে ওলমি। দিয়াচোন উত্তৰটো অলপমান ভাবি। হয়, উত্তৰটো হৈছে নাৰিকল। ২ নম্বৰ সাঁথৰটো হৈছে সেইটো কি ফল যিটোৰ ফলৰ নামটোক উল্টাই দিলে এগৰাকী ছোৱালীৰ নাম হৈ যায়, কিন্তু ফলটোৰ নাম হিন্দীত ভাবিব। হয়, উত্তৰটো হৈছে তিয়ঁহ অৰ্থাৎ ক্ষীৰা, যাক উল্টাই দিলে হৈ যায় ৰাখী, নহয়নে বাৰু? ৩ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো নিজে উৰিব নোৱাৰে তথাপিও তাক উৰুৱা হয়। এনেকুৱা কি আছে যিটো নিজে উৰিব নোৱাৰে তথাপিও তাক উৰুৱা হয়। হয়, ইয়াৰ উত্তৰটো হৈছে চিলা। বাৰু আপোনালোকে ভাবিছিলনে? বন্ধু-বান্ধৱীসকল, এই ইমজি দুটাই এগৰাকী ছোৱালীৰ নাম বুজাইছে। সেই ছোৱালীগৰাকীৰ নাম বাৰু কি হ'ব পাৰে? আপোনালোকে ৫ ছেকেণ্ডৰ ভিতৰত ভাবি উলিয়াওকচোন। হয়, এফালে আমি চাকি দেখিছো, চাকিক হিন্দীত দীপ বুলি কয়। এফালে আমি চাহ দেখিছো, চাহক ইংৰাজীত টি বুলি কয়। গতিকে দুইটাক লগ কৰি হৈ গ'ল দীপ্তি। বাৰু আপোনালোকে ভাবিছিলনে? কমেণ্ট এটা কৰি জনাই দিব। বন্ধু-বান্ধৱীসকল, স্ক্ৰীণত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি দুবাৰ আহিছে আপোনালোকে ভালদৰে লক্ষ্য কৰকচোন। এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি দুবাৰ আহিছে। বাৰু আপোনালোকে ধৰিব পাৰিছিলনে? কমেণ্ট এটা কৰি জনাই দিব। আপোনাৰ চকুৰ সন্মুখতেই থাকে তথাপিও আপুনি তাক দেখা নাপায়। ইয়াৰ উত্তৰটো ভাবকচোন কি হ'ব পাৰে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে ভৱিষ্যত। ৮ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো কেতিয়াও পুৰণি নহয়। এনেকুৱা কি আছে যিটো কেতিয়াও পুৰণি নহয়। বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে কল্পনা। এনেকুৱা কি আছে যিটো এবাৰ হৈ গ'লেই জীৱন সলনি হৈ যায়। এনেকুৱা কি আছে যিটো এবাৰ হৈ গ'লেই জীৱন সলনি হৈ যায়। হয়, ইয়াৰ উত্তৰটো হৈছে বিয়া, নহয়নে বাৰু? বন্ধু-বান্ধৱীসকল, স্ক্ৰীণত দেখিবলৈ পোৱা এই পিকচাৰখনত এ আৰু বিৰ মাজত এটা পাৰ্থক্য আছে। সেই পাৰ্থক্যটো আপোনালোকে ৫ ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। হয়, এ আৰু বিৰ মাজত থকা পাৰ্থক্যটো হৈছে এইটো। বাৰু আপোনালোকে ধৰিব পাৰিছিলনে? কমেণ্ট এটা কৰি জনাই দিব। এনেকুৱা কি যিটো ভাল দেখিলে ভাল লাগে কিন্তু বেয়া দেখিলে ভয় লাগে। এনেকুৱা কি আছে যিটো ভাল দেখিলে ভাল লাগে কিন্তু বেয়া দেখিলে ভয় লাগে। হয়, ইয়াৰ উত্তৰটো হৈছে সপোন। এনেকুৱা কি আছে যিটোৱে নাচিব নাজানে তথাপিও সকলোকে নচুৱায়। এনেকুৱা কি আছে যিটোৱে নাচিব নাজানে তথাপিও সকলোকে নচুৱায়। হয়, ইয়াৰ উত্তৰটো হৈছে সমস্যাই, নহয়নে বাৰু? এনেকুৱা কি আছে যিটো চলি থাকিলে চলিয়েই থাকে কিন্তু ৰৈ গ'লে পুনৰ চলাব নোৱাৰি। এনেকুৱা কি আছে যিটো চলি থাকিলে চলিয়েই থাকে কিন্তু ৰৈ গ'লে পুনৰ চলাব নোৱাৰি। হয়, ইয়াৰ উত্তৰটো হৈছে উশাহ।
সেইটো কি যিটো তলা নোহোৱাকৈ বন্ধ কৰিব পাৰে এনেকুৱা কি আছে যিটো তলা নোহোৱাকৈ বন্ধ কৰিব পাৰে হয় ইয়াৰ উত্তৰটো হৈছে মুখ সেইটো কি ড্ৰেছ যিটো পৃথিৱীত আজিলৈকে কোনেও পিন্ধিব পৰা নাই এনেকুৱা কি ড্ৰেছ আছে যিটো পৃথিৱীত আজিলৈকে কোনেও পিন্ধিব পৰা নাই হয় ইয়াৰ উত্তৰটো হৈছে এড্ৰেছ মুখ খোলে কিন্তু কথা এটাও নাপাতে কি বাৰু উত্তৰটো মুখ খোলে কিন্তু কথা এটাও নাপাতে এনেকুৱা বাৰু কি আছে হয় ইয়াৰ উত্তৰটো হৈছে দুৱাৰ এনেকুৱা কি যিটো যিমানেই ভৰোৱা হয় সিমানেই পাতল হয় দিয়াচোন উত্তৰটো অলপমান ভাবি লৈ এনেকুৱা কি যিটো যিমানেই ভৰোৱা হয় সিমানেই পাতল হয় দিয়াচোন উত্তৰটো অলপমান ভাবি লৈ ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে বেলুন বন্ধু-বান্ধৱীসকল এই ছবিখন চাই ভাৰতৰ এখন চহৰৰ নাম ক'ব লাগে আপোনালোকে ভালদৰে লক্ষ্য কৰকচোন কি হ'ব পাৰে বাৰু সেই চহৰখনৰ নাম হয় এফালে আমি কাণ দেখিছো আৰু এফালে আমি পুৰ দেখিছো গতিকে দুইটাক যোগ কৰি হৈ গ'ল কাণপুৰ বাৰু আপোনালোকে ভাবিছিল নে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব শাৰী শাৰীকৈ গুটি যাৰ জোঙা জোঙা পাত তাৰ নোৱাৰো থাকিব আমি নোখোৱাকৈ তাক কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে হয় ইয়াৰ উত্তৰটো হৈছে গোমধান বন্ধু-বান্ধৱীসকল স্ক্ৰীনত দেখিবলৈ পোৱা এই পিকচাৰখন চাই আপোনালোকে এগৰাকী ছোৱালীৰ নাম ক'ব লাগে ভাবকচোন সেই ছোৱালীগৰাকীৰ নাম বাৰু কি হ'ব পাৰে হয় এফালে আমি মিঠাই দেখিছো আৰু মিঠাইক ইংৰাজীত সুইট বুলি কয় আৰু এফালে আমি চাহৰ কাপ দেখিছো চাহক ইংৰাজীত টি বুলি কয় গতিকে দুইটা শব্দ মিলাই হৈ গ'ল সুইটি বাৰু আপোনালোকে ভাবিছিল নে কমেণ্ট এটা কৰি জনাই দিব এনেকুৱা কি দৈ কেতিয়াও খাব নোৱাৰে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ